প্ৰাচীন কালত ছাত্ৰ-ছাত্ৰীসকলে গুৰুকুলত থাকি পঢ়া শুনা কৰিছিল। শিশুসকলক শিক্ষা গ্ৰহণৰ বাবে গুৰুকুললৈ পঠিওৱা হৈছিল। শিশুসকলে গুৰুকুলত গুৰুৰ নিৰ্দেশনাত আশ্ৰম চোৱাচিতা কৰিছিল আৰু পঢ়া শুনা কৰিছিল। বাৰদৰাজকো আন সকলোৰ দৰে গুৰুকুললৈ পঠিওৱা হৈছিল। তাতে সি বন্ধু বান্ধৱীৰ লগত মিলিবলৈ ধৰিলে, কিন্তু পঢ়া শুনাত সি বৰ দুৰ্বল আছিল। গুৰুৱে কোৱা কথাবিলাক সি প্ৰায়ে পাহৰি গৈছিল। ইয়াৰ বাবে সি সকলোৰে মাজত উপহাসৰ বিষয় হৈ পৰিল। তাৰ সকলো বন্ধুৱে পৰীক্ষাত উত্তীৰ্ণ হৈ পৰৱৰ্তী ক্লাছলৈ গ'ল যদিও সি পৰীক্ষাত উত্তীৰ্ণ হৈ আগবাঢ়িব নোৱাৰিলে। শেষত গুৰুৱেও হাৰ মানি তাক ক'লে, বাৰদৰাজ, মই সকলো ধৰণৰ চেষ্টা কৰিছো। এতিয়া ভাল এইটোৱেই হ'ব যে তুমি ইয়াত সময় নষ্ট নকৰিবা। নিজৰ ঘৰলৈ গৈ পৰিয়ালক কামত সহায় কৰা। বাৰদৰাজেও ভাবিলে হয়তো শিক্ষা মোৰ ভাগ্যত নাই আৰু গধুৰ হৃদয়েৰে গুৰুকুল এৰি ঘৰলৈ যাবলৈ ধৰিলে। দুপৰীয়াৰ সময় আছিল। বাটত তাৰ পিয়াহ লাগিল। ইফালে সিফালে চাই সি দেখিলে কিছু দূৰৈত কুঁৱাৰ পৰা কিছুমান মহিলাই বালতিত পানী ভৰাই আছে। সি কুঁৱাৰ ওচৰলৈ গ'ল আৰু দেখিলে কুঁৱাৰ ওচৰত থকা শিলবোৰত চিন পৰি আছে। সি মহিলাসকলক সুধিলে, আপোনালোকে এই চিনবোৰ কেনেকৈ বনালে? এগৰাকী মহিলাই উত্তৰ দিলে, বোপাই, আমি এই চিনবোৰ বনোৱা নাই। কুঁৱাৰ পৰা পানী টানি থাকোতে ৰছীডাল বাৰে বাৰে চলাচল কৰাৰ বাবে কঠিন শিলত এনে চিন বহিছে। এই কথা শুনি বাৰদৰাজ গভীৰ চিন্তাত সোমাই পৰিল। সি ভাবিলে, যেতিয়া কোমল ৰছীডাল বাৰে বাৰে লৰচৰ কৰাৰ ফলত কঠিন শিলত গভীৰ চিন বহিব পাৰে, তেন্তে মই কিয় অহৰহ অনুশীলনৰ জৰিয়তে শিক্ষা আহৰণ কৰিব নোৱাৰো? এই কথা ভাবি সি বহুত উৎসাহেৰে গুৰুকুললৈ উভতি আহি অক্লান্তভাৱে কঠোৰ পৰিশ্ৰম আৰু চেষ্টা কৰিবলৈ ধৰিলে। গুৰুৱেও আনন্দৰে তাক বহুত সহায় কৰিলে। কিছু বছৰৰ পাছত এই লেহেমীয়া ল'ৰা বাৰদৰাজ সংস্কৃত ব্যাকৰণৰ এজন মহান পণ্ডিত হৈ পৰিল, যি জানে লঘু সিদ্ধান্ত কৌমুদী, মধ্য সিদ্ধান্ত কৌমুদী, সৰ সিদ্ধান্ত কৌমুদী আৰু গিৰ্বন মঞ্জুৰী ৰচনা কৰিছিল। বন্ধুসকল, এই কাহিনীটোৱে আমাক এইটোৱেই শিক্ষা দিয়ে যে ক্ৰীড়া বা অধ্যয়ন বা আন যিকোনো কামতেই হওক, অভ্যাস অতি গুৰুত্বপূৰ্ণ। অভ্যাস অবিহনে আপুনি সফল হ'ব নোৱাৰে। যদি আপুনি অভ্যাস অবিহনে কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি বহি থাকে, তেন্তে শেষত আপুনি অনুশোচনাৰ বাহিৰে আন একো নাপাব। গতিকে অভ্যাসৰ লগতে ধৈৰ্য, কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠা ৰাখি নিজৰ লক্ষ্যত উপনীত হোৱাৰ দিশত আগবাঢ়ক। ই আপোনাৰ সকলো সপোন পূৰণ কৰিব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰক। ধন্যবাদ।